আজি মৰিগাঁও জিলা শিক্ষা বিভাগে 142খন বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতিকে আদি কৰি তেখেতসকলক আনি পেলাই ইয়াতে যিটো মত বিনিময় অনুষ্ঠান কৰিলে আৰু তেওঁলোকৰ ভাল কামৰ কাৰণে পুৰস্কাৰ প্ৰদানৰ যি অনুষ্ঠান কৰিলে মই ভাবোঁ যে এইটো এটা অত্যন্ত ভাল ব্যৱস্থা আৰু আমাৰ বিদ্যালয় পৰিচালনা সমিতি বা ৰাইজৰ সহযোগ নহ'লে আমাৰ বিদ্যালয়বিলাক আগবাঢ়ি যাব নোৱাৰে। গতিকে আমাৰ বিদ্যালয়বিলাক ভাল কৰিবৰ কাৰণে আৰু লগতে অসমীয়া মাধ্যমৰ বিদ্যালয়বিলাক যাতে বন্ধ হৈ নাযায় সেই ক্ষেত্ৰত SMC বা বিদ্যালয় পৰিচালনা সমিতিৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে। তেওঁলোকে মানুহৰ ঘৰে ঘৰে গৈও আমাৰ ছাত্ৰ ছাত্ৰী বিচাৰিব লাগিব আৰু কোৱালিটি এডুকেশ্যন গুণগত শিক্ষা প্ৰদানৰ প্ৰতিশ্ৰুতি দিব লাগিব। গতিকে সেই বিদ্যালয় পৰিচালনা সমিতিখনৰ লগত যদি প্ৰধান শিক্ষক বা শিক্ষকসকলৰ সহযোগিতা থাকে তেতিয়াহ'লে মই ভাবোঁ যে এটা শৈক্ষিক পৰিৱেশৰ সৃষ্টি হ'ব। অসমীয়া মাধ্যমত পঢ়িও আমাৰ ল'ৰা ছোৱালীয়ে ভাল ৰিজাল্ট কৰিব পাৰিব, জীৱনত উন্নতি কৰিব পাৰিব আৰু অসমৰ যি প্ৰসিদ্ধ সাহিত্যিকসকল আছে মাননীয় ৰেশম গোস্বামীৰ পৰা ভৱেন্দ্ৰনাথ শইকীয়া, লক্ষ্মীনন্দন বৰা, ডক্টৰ হীৰেণ গোহাঁই এই গোটেইবিলাক লোকেই অসমীয়া মাধ্যমত পঢ়া। গতিকে আমাৰ বিদ্যালয়বিলাক ভাল কৰিবৰ কাৰণে আজি যিটো শিক্ষা বিভাগে প্ৰচেষ্টা ইয়াত চলাইছে আৰু মই ইয়াত অংশগ্ৰহণ কৰিব পাৰিছোঁ আৰু ৰাইজৰ যিটো ইয়াত বা SMC-বিলাকৰ যিটো সহযোগিতা উপস্থিতি মই এইটো দেখি খুব ভাল পাইছোঁ। আৰু 2-4খন বিদ্যালয়ৰ মোৰ নামো দেখিবলৈ ইয়াত চালোঁ। তেওঁলোকে নিজৰ প্ৰচেষ্টা প্ৰধান শিক্ষকে যিধৰণে বিদ্যালয়খন সুন্দৰকৈ গঢ়ি তুলিছে, ক্লাছৰুম তৈয়াৰ কৰিছে, কম্পিউটাৰৰ ব্যৱস্থা কৰিছে বা হাতে লিখা মেগাজিন তেওঁলোকে কৰিছে, এইবিলাক অত্যন্ত আনন্দদায়ক খবৰ। আৰু এই ধৰণে আমাৰ বহু শিক্ষক, বহু নীৰৱ কৰ্মী আছে বা সমাজৰ সেৱক আছে যিসকলে এই ধৰণে নীৰৱে সেৱা আগবঢ়াইছে। আজি তেখেতসকলক মাতি আনি পেলাই আমাৰ জিলা শিক্ষা বিষয়া অপূৰ্ব ঠাকুৰীয়া নেতৃত্বত তেখেতৰ গোটেই টীমটোৱে তেওঁলোকক সম্বৰ্ধনা জনোৱাৰ যিটো ব্যৱস্থা কৰিলে মই তাৰ কাৰণে তেখেতসকলক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু মই ভাবোঁ যে মৰিগাঁও জিলা শিক্ষাৰ ক্ষেত্ৰত এটা অসমৰ ভিতৰতে এখন উল্লেখযোগ্য জিলা হিচাপে বিবেচিত হ'ব। হয়, খুবেই গৌৰৱান্বিত অনুভৱ কৰিছোঁ আৰু খুবেই সুখী অনুভৱ কৰিছোঁ। আমাৰ বিদ্যালয়ে এই বঁটা আজি প্ৰথম নহয়, আগতেও পাইছে, কিন্তু মোৰ কাৰ্যকালত আজি প্ৰথম পাইছোঁ আৰু আমাৰ সঁচাকৈ মই গৌৰৱ অনুভৱ কৰোঁ যে আমাৰ বিদ্যালয়খনৰ SMC সঁচাকৈয়ে ষ্ট্ৰং। এনেকুৱা নহয় আমি অহা বছৰলৈ যদি পুৰস্কাৰ নাপাওঁ এইটো আমাৰ কাৰণে ড্ৰবেক, এনেকুৱা নহয়। আমি সদায় যেনেকৈ কাম কৰি গৈ আছোঁ সদায় কৰি গৈ থাকিম আৰু মই 3 বছৰ মই প্ৰধানৰ দায়িত্ব লৈছোঁ। মই তেওঁলোকৰ পৰা খুবেই সহায় সহযোগিতা সকলো সময়তে মই পাই আহিছোঁ আৰু আমি এনেকৈ কাম কৰি গৈ থাকিম। এখন আদৰ্শ SMC গঠন কৰিবলৈ আমি সদায় যত্ন কৰোঁ। ধন্যবাদ।